নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই ৰাজ্যিক বিজেপিৰ সভাপতি তথা দিলীপ শইকীয়াই মিয়া মুছলমানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এইবাৰ ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা দিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কেৱল ইমানেই নহয় ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এইবাৰ ডাইৰেক্ট টাৰ্গেট কৰিছে মিয়াক মুখ্যমন্ত্ৰীৰ পিছতে আক্ৰমণাত্মক ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়াক ইতিমধ্যে ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মেৰুকৰণৰ ৰাজনীতি যিহেতু ইতিমধ্যে মেৰুকৰণৰ ৰাজনীতিত নতুনকৈ এণ্ট্ৰি মাৰিছে মৌলানা বদৰুদ্দিন আজমলে ৰাজ্যত এইবাৰ নতুন ৰূপত আৰম্ভ হৈ পৰিছে মিয়া পলিটিক্স এনেদৰে এতিয়া কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দিলীপ শইকীয়াই পৰৱৰ্তী খবৰটো হৈছে মাজত মাত্ৰ কেইটামান দিন বাকী ইতিমধ্যে মুখা খোল খাইছে বহুতৰে জুবিন গাৰ্গৰ কাণ্ডৰ লিংক অসমৰ পৰাই আৰম্ভ হৈছে জুবিনৰ মৃত্যুৰ লগত জড়িত আটাইকেইজন লোকক SITয়ে চলোৱা তদন্তৰ অন্তত ইতিমধ্যে ওলাইছে ভয়ংকৰ তথ্য আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ বিদেশত এতিয়াৰে পৰা ইনভেষ্টিগেশ্যনৰ বাবে পাৰ্মিশ্যন পাই গ'ল অসম আৰক্ষীয়ে এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত BNSSৰ ছেকশ্যন 208ৰ অধীনত জুবিন কাণ্ডৰ তদন্ত চলোৱাৰ বিদেশৰ অনুমতি ইতিমধ্যে পাই গৈছে অসম আৰক্ষীয়ে প্লেন কৰি কোনে কোনে খুৱাইছিল মদ জুবিনক কোন কোন পৰিব জালত ইতিমধ্যে তদন্তত ওলাইছে বহুতো বিস্ফোৰক তথ্য জুবিনক আচলতে ষড়যন্ত্ৰমূলকভাৱে মদ খুৱাই দিয়া হৈছিল জুবিনক ব্যৱহাৰ কৰিবলৈ মদ খুৱাই দিছিল একাংশ লোকে চাৰ্জশ্বিটত সকলোৱে এই কথা গম পাব আগন্তুক 10 তাৰিখৰ ভিতৰত জুবিনক ব্যৱহাৰ কৰাৰ বাবে ইচ্ছা হ'লেই মদ খুৱাই দিয়া হৈছিল জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিবৰ বাবে কৰিছিল এই ভয়ংকৰ কাম সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিবলৈ ঘনিষ্ঠসকলে খুৱাই দিছিল মদ জুবিনৰ পৰিচয় নাছিল পৰিচয় আছিল সংগীত অন্যায়ৰ বাবে মাত মতা এজন যুৱক এতিয়া উপায় নাই সকলোৱে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখিব লাগিব ইয়াৰ লগতে ছিংগাপুৰত গৈ জুবিন কাণ্ডৰ তদন্ত চলাবলৈ অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে কেন্দ্ৰৰ পৰা গ্ৰেণ্ট কৰা হৈছে জুবিন গাৰ্গৰ তদন্ত চলোৱাৰ অনুমতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰিছে এইবাৰ ৰাজ্য চৰকাৰক BNSSৰ ছেকশ্যন 208ৰ অধীনত অনুমতি প্ৰদান কৰা হৈছে অসম আৰক্ষীক জুবিন গাৰ্গে মুঠতে এবাৰ ন্যায় পাবই এটা সকাহজনক খবৰ জনাবলৈ লৈছোঁ ZD নিউজৰ সমূহ দৰ্শকক আগন্তুক 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব এখন পানী নসৰকা চাৰ্জশ্বিট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় হৈ পৰিছে ইতিমধ্যে অসম চৰকাৰ আৰু মাজত মাত্ৰ আপোনালোকে কেইটামান দিন অপেক্ষা কৰক চাৰ্জশ্বিটত ওলাব ডাঙৰ তথ্য জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিটৰ সন্দৰ্ভত এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মুছলমান লোকসকলৰ ঘৰত কি কাৰণে চলোৱা হৈছে বুলডোজাৰ কিয় মুছলমান লোকক অত্যাচাৰ কৰিছে প্ৰশাসনে এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ মুছলমানৰ ঘৰত বুলডোজাৰ কিয় চলোৱা হৈছে বুলডোজাৰ একশ্যনত থকা চৰকাৰে এবাৰ শীঘ্ৰেই উত্তৰ দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ক এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে ধমকি প্ৰদান কৰিছে মধ্যপ্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰি ন্যায়ালয়ে বিচাৰিছে এতিয়া উত্তৰ মধ্যপ্ৰদেশ চৰকাৰৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ তুলিছে এতিয়া সুপ্ৰিম কোৰ্টে কেৱল ইমানেই নহয় সংবিধানৰ নিয়ম উলংঘা কৰাৰো এতিয়া অভিযোগ তুলিছে সৰ্বোচ্চ ন্যায়ালয়ে আমি জানিব পৰা মতে ইমৰুজ খান নামৰ এজন ব্যক্তিয়ে কাষ চাপিছিল আদালতৰ ওচৰত মধ্যপ্ৰদেশৰ চিহুৰ জিলাৰ বাসিন্দা আছিল ইমৰুজ খান লগতে ইয়াৰ সমান্তৰালকৈ ধৰ্মান্তকৰণৰ অভিযোগতো অভিযুক্ত আছিল ইমৰুজ খান গোচৰ ৰুজু হোৱাৰ পিছতে ভাঙি পেলোৱা হৈছিল ইমৰুজ খানৰ বাসগৃহ আৰু সেই ঘৰটো ভাঙি দিয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ ওচৰলৈ কাষ চাপিছিল ইমৰুজ খান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো চৰকাৰে ভাঙি দিছিল হেনো ইমৰুজ খানৰ বাসগৃহ আৰু তাৰ পিছতে অসহায় হৈ ইমৰুজ খানে অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ত তৰিছিল গোচৰ মধ্যপ্ৰদেশৰ চৰকাৰৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ তুলিছে এনেদৰে এতিয়া সুপ্ৰিম কোৰ্টে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিছু সময়ৰ পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে তবকাত উপস্থিত হৈ অবৈধ বেদখলকাৰীৰ সন্মুখত
কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মৌলানা বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে মিয়া লোকসকলক লৈ পলিটিক্স কৰিব নালাগে, যিহেতু আমি পলিটিক্স কৰা নাই, আমি আল্লাহৰ ৱাস্তে পলিটিক্স কৰিছোঁ বুলি কৈ কান্দি উঠিছে এবাৰ আজমল। উচ্ছেদিতৰ হৈ ন্যায়ালয়ৰ ওচৰতো দ্বাৰস্থ হ'ব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আকৌ কঁপি উঠিছে গাজা ষ্ট্ৰীপ। চিজফায়াৰৰ পাছতো গাজাত ভয়ংকৰ আঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে এবাৰ ইজৰাইলৰ। আৰু এই ভয়ংকৰ ঘটনাত ইতিমধ্যে মৃত্যুবৰণ কৰিছে 25জনকৈ লোকে আৰু তাৰ বিপৰীতে আহত হৈ পৰিছে 77জনকৈ লোক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আকৌ কঁপি উঠিল গাজা ষ্ট্ৰীপ। চাৰিওফালে এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। চিজফায়াৰৰ পাছতো এইবাৰ গাজাত ভয়ংকৰ আক্ৰমণ। আৰু এই আক্ৰমণত 25জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 77জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে। পুনৰ গাজাত এতিয়া ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে। জানিব পৰা মতে যোৱা বুধবাৰে গাজা চিটি আৰু খান ইউনিছত ইজৰাইলী ডিফেন্স ফৰ্চেছ চমুকৈ IDF-এ কৰিছিল ভয়ংকৰ আক্ৰমণ। আৰু সেই ঠাইৰ ঘন বসতি থকা অঞ্চলসমূহেই টাৰ্গেট কৰি লৈছিল ইজৰাইলে। আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি হোৱাৰ পাছতো ইজৰাইলে মানি নলয় চিজফায়াৰৰ পাছতো বৰ্তমান সময়লৈকে প্ৰায় 393 বাৰকৈ গাজাত আক্ৰমণ কৰিছে এতিয়ালৈকে ইজৰাইলে। কেৱল ইমানেই নহয়, গাজা আৰু লেবাননৰ বহুতো অঞ্চলত ইতিমধ্যে আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মছজিদ ভাঙিবলৈ ওলাই আহিছে শ শ খিলঞ্জীয়া নাগৰিক। আগন্তুক 5 দিনৰ ভিতৰত মিয়াক ঘৰ খালী কৰিবলৈ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে খিলঞ্জীয়া লোকে। এইবাৰ মিয়াৰ বিৰুদ্ধে জাগি উঠিছে প্ৰায় শ শ খিলঞ্জীয়া নাগৰিক। ইছলামিক শিক্ষা দিবলৈ মাদ্ৰাছা মছজিদৰ কি দৰকাৰ বুলি এতিয়া প্ৰশ্ন কৰিছে খিলঞ্জীয়া লোকে। আগন্তুক 5 দিনৰ ভিতৰত মিয়াক উচ্ছেদ নকৰিলে ৰাইজেই একশ্যন লোৱাৰ এতিয়া হুংকাৰ প্ৰদান খিলঞ্জীয়া নাগৰিকৰ। মিয়াৰ দোকানৰ পৰা আচলতে একো বস্তুৱেই কিনি খাব নালাগে। লগতে মিয়াৰ দোকানৰ পৰা সামগ্ৰী নিকিনিবলৈ কৈ এতিয়া আহ্বান জনাইছে খিলঞ্জীয়া লোকে। আমি দুখীয়া বুলি মিয়াৰ পৰা সামগ্ৰী কিনো, কিন্তু সেই ধনেৰে মিয়াই 4মহলীয়া মছজিদ নিৰ্মাণ কৰিছে। শ্ৰমিক হিচাপে কাম কৰিবলৈ আহি মিয়াই অট্টালিকা সাজিছে অসমৰ বিভিন্ন প্ৰান্তত। মুঠতে যিয়েই নহওক কিয় জীৱন দিম লাগিলে, কিন্তু অৰুণাচলক বাংলাদেশ হ'বলৈ আমি কেতিয়াও নিদিওঁ। ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে মছজিদ বন্ধ মুঠতে হ'বই লাগিব। অৰুণাচলখন বচাবলৈ ভাঙি দিয়া হ'ব সকলো মছজিদ। এনেদৰে এইবাৰ মিয়াৰ বিৰুদ্ধে জাগি উঠিছে খিলঞ্জীয়া নাগৰিক। পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ। আপুনি যদি ব্লগিং কৰি ভাল পায় তেন্তে সাৱধান হওক, কিয়নো ইতিমধ্যে প্ৰশাসনে মুকলি কৰিছে কেইবাটাও নতুন নিয়ম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা জধে মধে কোনেও বনাব নোৱাৰিব ব্লগিঙৰ ভিডিঅ'। বিশেষ শিক্ষা ডিপ্ল'মা নহ'লে ব্লগাৰ হ'ব নোৱাৰিব এতিয়াৰে পৰা। চীন চৰকাৰে ইতিমধ্যে মুকলি কৰিছে কেইবাটাও নতুন নিয়ম। চীনত সামাজিক মাধ্যমৰ ব্লগাৰসকলৰ বাবে বলবৎ কৰা হৈছে কেইবাটাও নতুন নিয়মাৱলী। আৰু এই নিয়ম অনুসৰি ব্লগাৰে জধে মধে ক'ব নোৱাৰিব যিকোনো কথা, লগতে দিব নোৱাৰিব কোনো ভুৱা তথ্য, লগতে বিপথে পৰিচালিত কৰিব নোৱাৰিব কোনো জনসাধাৰণক। শিক্ষা নাথাকিলে চিকিৎসা, আইনৰ অৰ্থনীতিৰ দৰে ক্ষেত্ৰত বিষয়বস্তু প্ৰকাশ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। প্ৰথমতেই কোনো এজন ব্যক্তিয়ে নিশ্চিন্ত হ'ব লাগিব যে তেওঁলোকৰ বিশেষ যোগ্যতা আৰু অনুমতি আছেনে নাই। আৰু এই আইনখন চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যন চমুকৈ CSEৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে। মুঠতে এইবাৰ ইণ্টাৰনেটত মিছা আৰু ভুল তথ্যৰ বিৰুদ্ধে যুঁজৰ অংশ হিচাপে চীন চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। নতুন নিয়ম অনুসৰি ডুয়ন, বিলিবিলি আৰু ৱেবৰ দৰে মূল প্লেটফৰ্মসমূহে এতিয়াৰে পৰা ব্লগাৰৰ তথ্যসমূহ পৰীক্ষা কৰিব। ব্লগাৰসকলে স্পষ্টকৈ উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ তথ্য গৱেষণাৰ ওপৰত আধাৰিত নে কৃত্ৰিম বুদ্ধিমত্তা। আৰু এই নিয়ম উলংঘা কৰা ব্লগাৰ আৰু কোম্পানীসমূহৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ পদক্ষেপ। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।